BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওক আজিৰ বাতৰি। দেৰগাঁও সন্মিলিত সাহিত্য মঞ্চ অসমৰ উদ্যোগত ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু কবিতাৰ এদিন শীৰ্ষক এটি মনোজ্ঞ কবিতা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। নিউজ ডাইৰেক্ট ৰিপৰ্ট। দেৰগাঁও সন্মিলিত সাহিত্য মঞ্চ অসমৰ উদ্যোগত ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু কবিতাৰ এদিন শীৰ্ষক এটি মনোজ্ঞ কবিতা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে গোলাঘাট জিলাৰ দেৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত দেৰগাঁও চহৰত অৱস্থিত দেৰগাঁও সাহিত্য সভাৰ চন্দ্ৰনাথ খাউণ্ড ভৱনত সন্মিলিত সাহিত্য মঞ্চ অসমৰ উদ্যোগত ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু কবিতাৰ এদিন শীৰ্ষক এক মনোজ্ঞ কবিতা অনুষ্ঠান ইংৰাজী ২ মাৰ্চ তাৰিখে অনুষ্ঠিত হৈ যায়। সন্মিলিত সাহিত্য মঞ্চ অসমৰ আজি ৪ৰ্থ বৰ্ষ প্ৰতিষ্ঠা দিৱস। গতিকে অসমৰ বিভিন্ন অঞ্চলৰ পৰা আহি সন্মিলিত সাহিত্য মঞ্চৰ অসমৰ আজি প্ৰতিষ্ঠা দিৱসত স্থান লাভ কৰা সকলোকে আমি সন্মিলিত সাহিত্য মঞ্চৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ সন্মিলিত সাহিত্য মঞ্চৰ অসমৰ লগত জড়িত হৈ থকা আমাৰ দেৰগাঁৱৰ শ্ৰদ্ধাৰ সাংবাদিক সতীৰ্থসকলক আমাৰ সন্মিলিত সাহিত্য মঞ্চ অসমৰ তৰফৰ পৰা আজিৰ এই অনুষ্ঠানত আহি উপস্থিত থকাৰ বাবে তেখেতসকলক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকল সন্মানীয় কবিয়ে আহি আমাৰ আজিৰ সন্মিলিত সাহিত্য মঞ্চ অসমৰ আজিৰ এই প্ৰতিষ্ঠা দিৱস আৰু কবিতাৰ এদিনত অংশগ্ৰহণ কৰি আজিৰ এই প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰাত আমাক অনুপ্ৰাণিত কৰিলে তেখেতসকলক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমাৰ সন্মিলিত সাহিত্য মঞ্চৰ অসমৰ লগত জড়িত হৈ থকা সকলো সন্মানীয় কবি সাহিত্যিকক আমি আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ প্ৰাকক্ষণত আমি সন্মিলিত সাহিত্য মঞ্চৰ সমূহ প্ৰশাসক মণ্ডলীৰ তৰফৰ পৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি জ্যোতিৰেখা হাজৰিকা। অনুষ্ঠানভাগিত কবি নীলমণি ফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি উন্মোচন কৰে কবিতা অনুষ্ঠানৰ সঞ্চালিকা পাৰিজাত বৰুৱাই আৰু পুষ্পমাল্য অৰ্পণ কৰে ক্ৰমে সন্মিলিত সাহিত্য মঞ্চৰ মুখ্য প্ৰশাসক দিলীপ তাঁতী, শংকৰদেৱ আৰু দ্বিজুমণি হাজৰিকাই। আজিৰ অনুষ্ঠানত প্ৰথমতে আমি শিশু শিল্পীৰ দ্বাৰা উন্মোচন কৰিলোঁ। শিশু শিল্পীৰ দ্বাৰা আমি সংগীতৰ পৰিৱেশনৰ দ্বাৰা উন্মোচন কৰিলোঁ। ইয়াৰ পিছত যিসকল বিশিষ্ট ব্যক্তি আছিলে তেওঁলোকে আমাৰ সংসাৰ গোটৰ ওপৰত তেওঁলোকে দুষাৰমান ক'লে আৰু এতিয়া কবিতাৰ এদিন অনুষ্ঠান পৰিচালিত হৈ আছে আৰু কবিতা পাঠৰ অনুষ্ঠান হৈ আছে। এই ক্ষেত্ৰত মই আজি সহযোগিতা আগবঢ়োৱা সকলো সাংবাদিক বন্ধুকে ধৰি আমাৰ এই সন্মিলিত সাহিত্য মঞ্চৰ গোটৰ প্ৰতিজন সদস্যকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈ যাতে সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আৰু সুন্দৰকৈ আগুৱাই যায় তাৰে কামনা কৰি। আমাৰ ৪ৰ্থ বছৰ সম্পূৰ্ণ হ'ল। আহিছে গুৱাহাটী, নগাঁও, তেজপুৰকে ধৰি বিভিন্ন অঞ্চলৰ মানুহখিনি আমাৰ মননশীল ফাগুনৰ কবিতা পাঠৰ বা বিভিন্ন অনুষ্ঠানে আজি জীপাল কৰি থৈছে। ক'ত অনুষ্ঠিত হ'ল অনুষ্ঠানটো? আমাৰ দেৰগাঁও সাহিত্য সভাৰ সভাগৃহত অনুষ্ঠিত হৈছে। উক্ত অনুষ্ঠানত বিশিষ্ট নিমাৰিক লেখক কুমুদ ৰঞ্জন হাজৰিকা, বিশিষ্ট কবি জ্যোতি PC শইকীয়া, কবি সত্যজিৎ হাজৰিকা, মনালিছা শইকীয়া, পাৰিজাত ফুকনকে মুখ্য কৰি প্ৰায় 50গৰাকী কবিৰ কবিতা পাঠে অনুষ্ঠানটিক অধিক জীপাল কৰি তোলে। লগতে শিশু শিল্পী আকাশনীল আৰু বৰ্ণিল DJ কাশ্যপৰ গীতে ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হয়।
উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত গণ্যমান্য ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে অখিল ভাৰতীয় পত্ৰকাৰ মহাসভা উত্তৰ পূব সাধাৰণ সম্পাদক সত্যজিৎ হাজৰিকা, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভা গোলাঘাট জিলাৰ সম্পাদক বিধান বৰদলৈ, সাংবাদিক নৱজ্যোতি ভৰালী, সাংবাদিক প্ৰাঞ্জল বৰা আৰু সাংবাদিক ভূপেন শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।